নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ আজি পুনৰ আপোনালোকৰ বাবে হুজাই জুডিচিয়েৰ ফালৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে পাঁচটা জাৰি কৰা পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব লগতে এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিব হৈছে ভেকেঞ্চিখিনি আছে হুজাই জুডিচিয়েৰী ৰিক্ৰুটমেণ্টৰ ফালৰ জাৰি কৰা আৰু পিয়নৰ ভেকেঞ্চি আহিছে মানে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয় আপোনালোকে নিশ্চয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু পোনপ্ৰথমে আছে আপোনালোকে জাৰি কৰক ভেকেঞ্চিটো হৈছে গ্ৰেড 3 লেভেলৰ হয় আৰু ইয়াৰ কাৰণে দুটা ভেকেঞ্চি আছে ইউআৰ কেটেগৰীৰ কাৰণে এটা আছে ওবিচি কাৰণে এটা আছে আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ পাব এছচি এছচি কাৰণে 5 বছৰকৈ 25 বছৰলৈকে আবেদন কৰিব পাৰিব ওবিচি 3 বছৰ 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব জানে মাষ্ট বি গ্ৰেজুৱেশ্যন হ'ব লাগিব গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে কম্পিউটাৰৰ ওপৰত আপোনালোকৰ নলেজ এখন লাগিব আৰু গ্ৰেজুৱেশ্যন বুলি ক'লে বিএ বিএছচি বিকম সকলো ধৰণৰ হ'ব পাৰে আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 14,000 পৰা 49,000 টকা পৰ্যন্ত লগতে গ্ৰেড পে থাকিব 5,200 টকা মোটামুটি আপোনালোকে 20-25,000 টকা ভাল দৰমহাই পাব পিয়নৰ কাৰণে আছে 3টা পোষ্ট ইয়াৰ কাৰণে ইউআৰ কাৰণে 2টা ওবিচি কাৰণে এটা বয়সৰ সময়সীমা 18 পৰা 40 লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ পাব এছচি এছচি কাৰণে 5 বছৰকৈ মানে আপোনালোকে 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব ওবিচি এমবিচি কাৰণে 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু পিডব্লিউ কাৰণে এজ ৰিলেক্সেশ্যন সমূহ পাই যাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 8 পাছ হয় 8 পাছ 10 পাছ 12 পাছ কাৰণে ভেকেঞ্চি আছে কিন্তু যিসকলে 12 পাছ কৰিছে কিন্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ যদি 12 পাছ নাই তেতিয়াহে আবেদন কৰিব পাৰিব কিন্তু ইয়াত 12 পাছকে আবেদন কৰিব নোৱাৰে বুলি কৈছে আৰু ইয়াত আপোনালোকৰ চেলাৰী দিয়া হ'ব 12,000 পৰা 37,500 টকা লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900 টকা মোটামুটি আপোনালোকে 20-25 মানে এইটো ভাল এটা পাই যাব লগতে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে এজ ৰিলেক্সেশ্যন সমূহ পাব 5 বছৰকৈ এছচি এছচি 5 বছৰ ওবিচি এমবিচি 3 বছৰ পিডব্লিউডি 15 বছৰ আৰু নেশ্যনেলিটি ইণ্ডিয়ান হ'ব লাগিব এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব লাগিব আপোনালোকৰ আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব মই আপোনালোকক কৈ দিছোঁ ইয়াৰ কাৰণে যিটো আছাম গেজেট পাৰ্ট 9 ফৰ্ম হয় বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এইখন আপোনালোকে কম্পিউটাৰটো উলিয়াই ল'ব পাৰে বা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে সেইখন উলিয়াই আনি আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ভালদৰে ফিল আপ কৰিব ফিল আপ কৰি আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিব এইটো লিখিব লগতে আপোনালোকে এনভেলপ ল'ব এনভেলপটোৰ ওপৰতো লিখি দিব আৰু ইয়াত আপোনালোকৰ 4 কপি পাছপোৰ্ট ৰিচেঞ্চ ফটো লগাই পঠাব লাগিব সেলফ এটেষ্টেড কপিবিলাক জেৰক্স কপিটো লিখিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটৰ জেৰক্স কপি কৰিব লাগিব আৰু সেলফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনখনো পঠাই দিব লাগিব আপোনালোকে এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখি পঠাই দিলে হৈ গ'ল দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ হুজাই ডিষ্ট্ৰিক্ট কোৰ্ট কমপ্লেক্স শংকৰদেৱ নগৰ হুজাই আছাম 782444 এইটো এড্ৰেছত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম